আমাৰ অসমৰ প্ৰিয় শ্ৰদ্ধা ৰাইজসকল, আজি আমি জুবিন দাক চাবলৈ গৈছিলোঁ। আমাৰ কলিজা নামানে, আমাৰ হৃদয়ে নামানে। আমি হেজাৰ হেজাৰ গাড়ী লৈ ওলাই গৈছিলোঁ, কিন্তু আমাৰ এঠাই দুখৰ বিষয় যে নৰ্থ ইষ্টৰ নামত, নৰ্থ ইষ্ট টেলিভিছনৰ নামত সি এজন বেপাৰী কৰিবলৈ সি ছিংগাপুৰলৈ গুচি গ'লে। আৰু আমাৰ জুবিন দা শুনিছিলোঁ যে যাবলৈ মান্তি নাছিলে, কিন্তু জোৰজবস্তি কৰি লৈ গৈ তাক কিবা ষড়যন্ত্ৰ কৰি মাৰিছে। আপোনালোকে ৰাইজ, মোৰ কাষতৰে আহ্বান থাকিল, আপোনালোকে ৰাইজে ৰজা, ৰাইজ আপোনালোকে প্ৰতিবাদ কৰক। ময়ো প্ৰতিবাদ কৰি আছোঁ, কিন্তু আমাৰ চৰকাৰক এটাই আহ্বান থাকিল চৰকাৰৰ ওপৰত যে আমাৰ চৰকাৰে বিশেষ ব্যৱস্থা লৈ তাক সোনকালে এৰেষ্ট কৰক। কিয়নো সি ষড়যন্ত্ৰ নকৰিলে 7-8 ঘণ্টামান কিয় লুকাই ৰাখিছিলে মৃত্যুৰ খবৰ। আমি আজি ইমান দুখ পাই আছোঁ, কলিজা ফাটি গৈ আছে, সেইটো ক'বও নোৱাৰোঁ। আমি ইমান ক'বলৈ নাজানো আৰু দেখাবলৈও নাপাৰোঁ, কিন্তু মনৰ ভিতৰতেই থাকিব। আজি আমাৰ প্ৰজন্মৰ কিমান কষ্ট হৈছে সিটো কেনেকৈ বুজিব। সি এতিয়া ক'ত আছে, যাতে আমাৰ চৰকাৰ বিষয়াসকল চব মিলাই পেলাই তাক কেনেকৈ CBI তদন্ত কৰি তাক এৰেষ্ট কৰিবলৈ আমি তিৰম্বাৰে প্ৰতিবাদ কৰি আছোঁ। বিলম্বৰে প্ৰতিবাদ কৰি যাম। আৰু আমাৰ মাগুৰগাঁও চহৰ, আমি মাগুৰগাঁৱত এটা সৰুকৈ আনুষ্ঠানিকভাৱে মিটিং দি পেলাই আমাৰ জুবিন দাদাক আমি ইয়াত শ্ৰদ্ধাঞ্জলি জনাই আৰু আমি চাকি জ্বলাই সন্মান দি আমি ইয়াৰ পৰা ওলাইছিলোঁ। আমাৰ ইয়াত সাংবাদিক দাদাসকল আহিছিলে আৰু লগতে আমাৰ টাউনৰ জ্যেষ্ঠ কেইজন মানুহ আহিছিলে, আমাৰ ছাৰ বিষয়াসকল আহিছিলে। আমি একলগতে ইয়াৰ পৰাই সিদ্ধান্ত ল'লোঁ কেনেকৈ ক'ৰ পৰা কোনটো ৰাস্তা দি যাম। আপোনালোকে যিমান পাৰে ইমান প্ৰতিবাদ কৰি যাওক, যাতে যিটো দোষী আছে দোষীৰ শাস্তি হয়, নহ'লে আমাৰ কলিজাটো মানিব নোৱাৰে। আমি যিদিনাখন শুনিম যে সি যিটো দুখ কৰিছে তাৰ শাস্তি পাইছে, তেদিনাখন আমি আৰু ভিডিঅ' নবনাম। কিয়নো আমি আগত ভিডিঅ' ইটো বিষয়ত বনাও নাছিলোঁ, কিন্তু এতিয়া বাধ্যত পৰি বনাই আছোঁ যে আমি কষ্ট কাৰ ওচৰত ক'ম আৰু কেনেকৈ জনাম। আমাৰ দৰ্শক ৰাইজসকল, আপোনালোকে ইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে কিছুমান হ'লেও আপোনালোকে অৱগত হওক, যাতে আমি যেনেকৈ প্ৰতিবাদ কৰি আছোঁ আপোনালোকে তাৰ আৰু বেছি প্ৰতিবাদ কৰক। আমি এটা সৰু মানুহ এনেকৈ প্ৰতিবাদ কৰিবলৈ নাজানো, কিন্তু মনৰ দুখৰ কথা যদি আমি ডাঙৰ হ'লোঁ হয়, আজি CBI তদন্তৰ দাবী ভালকৈ জনাব পাৰিম হ'লে হয়। কিন্তু আপোনালোকে ৰাইজ, আমাৰ জুবিন দাদাক আমি এনেকুৱা ভাল পোৱা এটা মানুহ আছিলোঁ। আমি সৰুৰ পৰাই তাক আমি ফ'ল' কৰি আহিছোঁ যে জুবিন দাদা কেনেকুৱা চলে, আৰু তাৰ স্মৃতি মৰম আৰু ভাল পোৱা চবকেইটা আমি তাৰ পৰাই শিকিলোঁ। আৰু চাওক, আমি ফ'ল' কৰি আমি আৰু তাৰ যিটো আদৰ্শ নীতিবাচ আৰু তাৰ যেনেকুৱা আচৰণ ব্যৱহাৰ চবকেইটাই আমি আজি মানিব চলিব লগা হৈছে। কিয়নো তাৰ নিচিনা আমি আৰু এনেকুৱা ছিংগাৰ দেখা নাপাওঁ। আমাৰ বহুত মৰম লাগে, আমি তাৰ অনুৰাগী, আমি এটা বহুত ধুনীয়া অনুৰাগী। কিয়নো আমি তাৰ কাৰণে বহুত কষ্ট পাই আমি ভাগৰি গৈছিলোঁ। আমাৰ মাথাত পানী ঢালিছিলে, কিন্তু সেইবিলাক বস্তুটো মানুহে কেনেকৈ গম পাব, আমি কেনেকৈ দুখত যে আছোঁ আমি আৰু ক'বই নোৱাৰোঁ। আপোনালোকে প্ৰতিবাদ কৰি যাওক, এইটোৱে আমাৰ আহ্বান থাকিল। আমাৰ কথা বাৰ্তাত যদি ভুল হৈছে, তেনেহ'লে মুৰব্বী দেউতাসকলে পুতকৰ নিচিনাকৈ আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু যদি আমাৰ ভাই ককাই দাদাসকলে কিবা ভুল ত্ৰুটি পাইছে, তেনেহ'লে ভাইটিৰ নিচিনা
ক্ষমা কৰি দিব।